বলক এনেকৈ এখন বিয়া খাওঁ যি বিয়া খালে মানুহে দাড়ি নগজে বুলি কয়। আমি সৰু থাকোঁতে যেতিয়া কাৰোবাৰ তুলনি বিয়া খাবলৈ গৈছিলোঁ, দাড়ি থকা দাদাকেইটা আমাক এনেকৈ কৈছে, তোৰতো দাড়ি নগজে বিয়া খালি, দাড়িটো নগজে। নগজিলেও ভাল আছিল, ৰাইজ 30 টকাটো বাচি থাকিলে। এতিয়া দাড়ি গজা মানে মানুহৰ চকুত ডাঙৰ হোৱা মানে এনে খালেতো নহ'ব, কামটো কৰিব লাগিব। এইজনী আমাৰ কইনাজনী আৰু বেলুন ফুকুৱা কেইটাই বেলুন ফুকাই আছে, আইতা কেইজনীয়ে আঞ্জা কুটি আছে আৰু ৰান্ধনীয়ে খোৱা লোৱা যোগাৰ কৰি আছে। আৰু আমাৰ দায়িত্ব পৰিছিলে কইনা বহোৱা ঠাইখিনি সজোৱা, আৰু সেইবাবে লগৰ এজনৰ বাৰীৰ পিছফালে আহিলো। কি জাগা বে। আৰু এই ঠাইখিনিত অহা আমাৰ মেইন কাৰণটো হৈছে এই পাতকেইটা। এই পাতকেইটা কি গছৰ পাত বুলি কয় আপুনি জানে যদি কমেণ্টত ক'বচোন। কাটি লৈছোহে ৰ'বক, জানো আৰু কি বা সজাব পাৰোঁ। আজিলৈকে নিজৰ জীৱনটোৱে ভালকৈ সজাব পৰা নাইচোন। বাৰু যি কি নহওক দায়িত্ব লৈছো যদি কৰিবতো লাগিবই। আহিয়ে ইহঁতে এই দুখন ধুবলৈ ধৰিছে আৰু আমি দুয়োটাই এইখিনি কৰি আছো। কিছুমান যোগাৰ পাতিও আমি ধুনীয়াকৈ আনি লৈছো ৰ'বক, কিন্তু কি বনাব লৈছো আমাৰ একো আইডিয়া নাই। একো বনাব নাজানিলে ৰামধেনু এখনে বনাই দিম চাগে। ইহঁতে আকৌ লাভ বনাইছে, মই বোলো হেৰ' এখন বিয়া নহয়তো, তুলনি বিয়াহে। বাৰু সময়ো নাই হাতত, বনাইছে যেতিয়া বেলেগতো বনাই থাকিব নোৱাৰো, এতিয়া লগাই দিম বাৰু। এতিয়া বনাই এনেকৈ কিবা এটা বনাই দিলো আৰু ফাইনেলি আমাৰ কাম কমপ্লিট। বাকীবোৰ আমি পিছত দেখি আছো। তুলনি বিয়াখনত মানুহ কিন্তু বহুত হৈছিলে, আৰু এইজনী আমাৰ সৰু টিকিলা কইনাটো। এবাৰ কইনা বহোৱা ঠাইখিনি চাওক। আমি যিহেতু প্ৰফেচনেল নহয়, এনেই এবাৰ ট্ৰাই কৰিছোঁ। একেবাৰে শেষত ভাতকেইটা খাই গুচি আহিলোঁ। বাৰু আপুনিও কেতিয়াবা তুলনি বিয়া খাবতে কোনোবাই দাড়ি নাহিব বুলি জোকাইছিল নেকি? কমেণ্টত ক'বচোন।